নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো লাভ জাহাজৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সমান্তৰালভাৱে বহু বিবাহ আৰু ভূমি সংৰক্ষণৰ ক্ষেত্ৰতো কেৱল মাত্ৰ খিলঞ্জীয়াৰ স্বাৰ্থত ৰাজ্য চৰকাৰে কাম কৰিবলৈ হাতত লৈছে নতুন নতুন পদক্ষেপ আৰু শীঘ্ৰেই নতুন আইন অনাক লৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কৰিছে এটা ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তত টাইমিনৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ লাভ জাহাজ বহু বিবাহক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য লাভ জাহাজৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাত শীঘ্ৰে আহি আছে ঐতিহাসিক আইন নতুন আইনৰ জৰিয়তে এতিয়া খিলঞ্জীয়াক ভূমি সংৰক্ষণৰ ক্ষেত্ৰতো দিয়া হ'ব সুবিধা বহু বিবাহ ভূমি সংৰক্ষণকে ধৰি সকলোতে সুৰক্ষিত হ'ব খিলঞ্জীয়া ৰাজ্যত লাভ জাহাজ ৰোধ কৰিবৰ বাবেও প্ৰণয়ন হ'ব নতুন আইন আৰু এই কঠোৰ আইনেৰে লাভ জাহাজ ৰোধ কৰিব পৰা হ'ব বিধানসভা অধিৱেশনত চৰকাৰী পক্ষই উত্থাপন কৰিব এই বিধেয়ক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য লাভ জাহাজ বহু বিবাহ সত্ৰৰ ভূমি সংৰক্ষণত খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ পৰিকল্পনা নগাঁৱত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো বহুবাৰ আসলে লাভ জাহাজৰ বাবে বহু অনাকাংক্ষিত ঘটনা সংঘটিত হৈ আহিছে গতিকে এনেধৰণৰ লাভ জাহাজৰ ঘটনা এতিয়া ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে সত্ৰৰ ভূমি সংৰক্ষণক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব কোনো কাৰণত সত্ৰ ভূমি অবৈধভাৱে বেদখলকাৰীয়ে দখল কৰিব নোৱাৰিব আৰু তাৰ বাবে এতিয়া শীঘ্ৰেই নতুন আইন প্ৰণয়ন কৰা হ'ব আৰু এই নতুন আইনৰ বাবে শীঘ্ৰেই বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ এতিয়া সাজু হৈ উঠিছে ৰাজ্য চৰকাৰ সমান্তৰালভাৱে বহু বিবাহৰ ক্ষেত্ৰতো এটা বৃহৎ পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আগবাঢ়িছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি নগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণৰ সমান্তৰালভাৱে কেইবাটাও কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিল নগাঁৱত আৰু নগাঁৱতে আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য লাভ জাহাজৰ পৰা লাভ জাহাজ কিদৰে ৰোধ কৰিবলৈ সক্ষম হ'ব বহু বিবাহৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব খিলঞ্জীয়াৰ স্বাৰ্থত খিলঞ্জীয়াক সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ স্বাৰ্থত আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব
ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম। আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম। আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম। আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাম।